নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আগত ছাত্ৰ ছাত্ৰীসকলৰ বাবে 15 দিনীয়া স্ব-শিক্ষণ সমল নম্বৰ 2 পাঠখনৰ পাঠটিত থকা পাঠ্যপুথিখনত থকা বা পুস্তিকাখনত থকা সপ্তম শ্ৰেণীৰ ইংৰাজী বিভাগৰ বিষয়ৰ প্ৰশ্নবোৰ আৰু এক্টিভিটিবোৰ আলোচনা কৰিম। অৰ্থাৎ সপ্তম শ্ৰেণীৰ বাবে যিখন 15 দিনীয়া স্ব-শিক্ষণ সমল পুথি এইবাৰ তোমালোকক দিব বা তোমালোকে ইতিমধ্যে পাইছা, সেইখনত ইংৰাজী বিষয়ৰ যিবোৰ প্ৰশ্ন আছে, যিবোৰ এক্টিভিটি আছে, সেইবোৰ মই তোমালোকৰ আগত আজি আলোচনা কৰিব বিচাৰিছোঁ, যাতে তোমালোকৰ সেই সমল পুথিখনত থকা এক্টিভিটিজ আৰু প্ৰশ্নবোৰ কৰাত সুবিধা হয়। ঠিক আছে, মনত ৰাখিবা, মই সম্পূৰ্ণ উত্তৰ তোমালোকক কৈ নিদিওঁ, কিয়নো ই হৈছে স্ব-শিক্ষণ সমল, অৰ্থাৎ তোমালোকে নিজেই কৰিব লাগিব। ঠিক আছে, ইয়াৰ আগতে মই পঞ্চম শ্ৰেণী, চতুৰ্থ শ্ৰেণী, তৃতীয় শ্ৰেণী, দ্বিতীয় শ্ৰেণীৰ কৰিছিলোঁ, কিন্তু যোৱাবাৰ মোক বহুতে ব্যক্তিগতভাৱে মেছেজ দিছিল যে ছাৰ আমাক সপ্তম শ্ৰেণীৰো লাগে আৰু ষষ্ঠ শ্ৰেণীৰো লাগে। সেয়ে এইবাৰ ভাবিলোঁ যে সপ্তম শ্ৰেণীৰে মই আৰম্ভণি কৰোঁ। ঠিক আছে, ব'লা আমি আজি 15 দিনীয়া স্ব-শিক্ষণ সমল নম্বৰ 2 সপ্তম শ্ৰেণীৰ বাবে যিখন পুথি তোমালোকে দিছে বা তোমালোকে পাবা কিছুদিনৰ ভিতৰত, সেইখন পুথিত থকা ইংৰাজী বিষয়ৰ এক্টিভিটিবোৰ বা প্ৰশ্নবোৰ আলোচনা কৰোঁ। ঠিক আছে, ব'লা। তেন্তে ছাত্ৰ ছাত্ৰীসকল, এইখন তোমালোকে এনেদৰে এইবাৰ আকৌ এখন পাবা, য'ত লিখা থাকিব ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয় স্ব-শিক্ষণ সমল নম্বৰ 2। ইয়াৰ আগতে তোমালোকে যিখন পাইছিলা সেইখন আছিলে সমল নম্বৰ 1। এইখন হৈছে সপ্তম শ্ৰেণীৰ বাবে। ঠিক আছে, এইখন প্ৰস্তুত কৰি তুলি আছে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসম, কাহিলীৰ পৰা। ঠিক আছে, এইবাৰ এই সমল নম্বৰ 2 তোমালোকে যিখিনি ইংৰাজী বিষয়ৰ এক্টিভিটি পাবা, সেই এক্টিভিটিখিনি আহিছে তোমালোকৰ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ যিটো প্ৰথম পাঠ আছে, যাৰ নাম হৈছে হবিজ, তাৰ পৰাই এইবাৰৰ সমল নম্বৰ 2ৰ এক্টিভিটিবিলাক আহিছে। ঠিক আছে, তেন্তে প্ৰথম এক্টিভিটিটো চোৱা। ইয়াতে কি আছে? লুক এট দ্য পিকচাৰ, ৰাইট হোৱাট দে আৰ ডুইং, ইউ মে টেক হেল্প ফ্ৰম দ্য ৱৰ্ড গিভেন ইন দ্য বক্স। যে ছবিকেইখনলৈ চাব কৈছে আৰু ছবিখন চাই তোমালোকক ক'ব কৈছে যে ইয়াতে এওঁলোকে কি কৰি আছে। ঠিক আছে, আৰু ইয়াৰ সহায়ৰ বাবে তোমালোকক ইয়াত ৱৰ্ড কিছুমান দিয়াও আছে। ঠিক আছে, তোমালোকে চাই পিনে ক'ব লাগিব ফটোখনত তেওঁলোকে কি কৰি আছে। এই প্ৰথম ফটোখন চোৱা। এই প্ৰথম ফটোখন তোমালোকে কি দেখিছা? যে এই প্ৰথম ফটোখনত এজনী ছোৱালীয়ে এখন এনেকুৱা কিতাপ এখন মেলি লৈছে, তাত তেওঁ কিছুমান টিকেট, নিশ্চয় টিকেট হ'ব বা কিছুমান ফটো বা কিছুমান টিকেট টাইপ হ'ব, যিবোৰ তাই আঠা লগাই পিনে ইয়াত লগাই আছে। কিতাপখনত হয়তো মানে পেষ্ট কৰি আছে। ঠিক আছে, এইটো এটা। দ্বিতীয়টোৱে কি কৰি আছে? দ্বিতীয়টোৱে ফটোখনত আছে যে ল'ৰা এটাই বল এটা লৈ খেলি আছে। ঠিক আছে, তৃতীয়টোত কি আছে? ল'ৰা এটাই ছবি এখনত ৰং কৰি আছে। ঠিক আছে, চতুৰ্থখনত কি আছে? যে ইয়াতে ল'ৰা এটাই কিতাপ পঢ়ি আছে। ঠিক আছে, পঞ্চমখনত কি আছে? যে পঞ্চম ফটোখনত এটা ল'ৰাই এখন পাহাৰত বগাই আছে। ঠিক আছে, এইবোৰক কি বুলি কয়? এই গোটেই বস্তুবোৰহে হৈছে একচুৱেলি হবি। এইবোৰ আমাৰ হবিৰ ভিতৰত পৰে, যিবোৰ আমি আমাৰ আজৰি সময়ছোৱাত কৰি ভাল পাওঁ। ঠিক আছে, আমি খেলোঁ কেতিয়া? আমি যিখিনি সময়ত আমি ফ্ৰী থাকোঁ, যিখিনি সময়ত আমি একো কাম নকৰোঁ, তেতিয়া সেইখিনি সময়তে আমি খেলোঁ, বা সেইখিনি সময়তে আমি ৰং কৰোঁ, ছবি আঁকোঁ, সেইখিনি সময়তে আমি বেলেগ কিতাপবোৰ পঢ়োঁ, বা সেইখিনি সময়ত বিভিন্ন ধৰণৰ এক্টিভিটি, ইয়াত যেনেদৰে পাহাৰ বগা যায়, এনেকুৱা ধৰণৰ বহুতো এক্টিভিটি থাকে আমি কৰোঁ আজৰি সময়ছোৱাত। কিছুমানে আকৌ ফটো উঠাই বা তুলি ভাল পায়। ঠিক কিছুমানে আকৌ ইয়াত বিভিন্ন ষ্টিকাৰ, বিভিন্ন টিকেট, ষ্টাম্প টিকেট, বিভিন্ন ফটো কাটি পিনে সেইবোৰ আঠা লগাই পিনে পেষ্টিং কৰি ভাল পায়। এই একোটা হৈছে কি? আমাৰ হবি, মানে আমাৰ অভিৰুচি বা আমাৰ চখ, যিবোৰ আমি আজৰি সময়ত কৰি ভাল পাওঁ। ঠিক আছে, তে প্ৰথম ফটোখনত তোমালোকে চাই ক'ব পাৰিবা এওঁ কি কৰি আছে, যে ছোৱালীজনীয়ে ষ্টাম্প কালেক্ট কৰি আছে। ঠিক আছে, ইয়াত ওপৰত তোমালোকক সহায়ৰ বাবে ইয়াত ওপৰত লিখাই আছে। ঠিক আছে, যেনেকুৱা ধৰা এই ল'ৰাটোৱে কি কৰি আছে? এই ল'ৰাটোৱে খেলি আছে। খেলাক কি বুলি কয়? খেলাক? হয়, খেলাক কয় প্লেয়িং। PLAYING, প্লেয়িং। ইয়াত কি হ'ব? ইয়াতে হ'ব প্লেয়িং। PLAYING, ইয়াতে হ'ব প্লেয়িং। এই ল'ৰাটোৱে খেলি আছে। এতিয়া বুজি পাইছা ন কি কৰিব কৈছে? ঠিক তেনেকৈ এই ল'ৰাটোৱে কি কৰি আছে? ছবি আঁকি আছে। ছবি আঁকাত ইয়াত কি আছে? পেইণ্টিং। তো ইয়াতে কি হ'ব? ইয়াতে হ'ব পেইণ্টিং। ঠিক তেনেকৈ এই ল'ৰাটোৱে কি কৰি আছে? পঢ়ি আছে।
পঢ়ি থাকিলে কি বুলি কয় তোমালোকে ইয়াতে চাবা মই গোটেইখিনি কৈ নিদিওঁ নহ'লে তোমালোকে নিজে চেষ্টা নকৰিবা ল'ৰাটোৱে পঢ়ি আছে পঢ়ি থাকিলে পঢ়ি আছা পঢ়ি থকা কি বুলি কয় ইয়াতে তোমালোকে পঢ়ি চাবা ইয়াৰে এই গোটেইকেইটা ইয়াত থকা এটা শব্দই ইয়াত হ'ব ঠিক আছে ঠিক তেনেকৈ এই ল'ৰাটোৱে কি কৰি আছে এই ল'ৰাটোৱে পাহাৰ বগাই আছে এনেকুৱা টাইপৰ পাহাৰ বগাই আছে সেইটো কি বুলি কয় মাউণ্টেইনেৰিং বুলি কয় ঠিক আছে এইটো হ'ব এইটো মই লিখি দিছোঁ এইটো অলপ টান হয় বাকীকেইটা ছোৱালীজনীয়ে কি কৰি আছে ফটো তুলি আছে ফটো তোলাক কি বুলি কয় ইয়াতে আছে তোমালোকে লিখি থ'বা ঠিক আছে এইটো কি বুলি কয় বগাই থকাটো মাউণ্টেইনেৰিং ঠিক আছে MOUNTAIN mountain WERING মাউণ্টেইনেৰিং এই ল'ৰাটোৱে মাউণ্টেইনেৰিং কৰি আছে ঠিক আছে ঠিক তেনেকৈ এই ছোৱালীজনী কি কৰি আছে ফটো তুলি আছে ফটো তোলাক কি বুলি কয় ইয়াতে আছে তোমালোকে ওপৰৰ পৰা চাই ইয়াতে লিখি এইকেইটা পূৰণ কৰিবা ঠিক আছে এতিয়া আহিলে 2 নম্বৰটো ইয়াতে কি দিছে যে ৰিড দ্য ফলোয়িং লিষ্ট অফ এক্টিভিটিবোৰৰ এখন দীঘলীয়া লিষ্ট দিছে ঠিক আছে দেখিছা 1ৰ পৰা 10লৈকে এখন এক্টিভিটি দীঘলীয়া লিষ্ট আছে এই লিষ্টত থকা কোনবোৰ বস্তু তুমি কৰি ভাল পোৱা বা তোমাৰ বন্ধুসকলে কৰি ভাল পোৱা যিটোৱে ভাল পোৱা সেইটোকে তোমালোকে এনেকৈ আণ্ডাৰলাইন এই ইয়াত দেখিছানে যেনেকৈ আণ্ডাৰলাইন কৰি দিছে তেনেকৈ আণ্ডাৰলাইন কৰি দিবা ঠিক আছে ধৰি লোৱা মোক যদি সোধে যে এই 10টা এক্টিভিটিৰ ভিতৰত মই কি কৰি ভাল পাওঁ বা মোৰ কি কৰি ভাল পাওঁ যদি মোক সোধে তেন্তে মই ক'ম যে মই কি কৰি ভাল পাওঁ কুকিং কৰি মই ভাল পাওঁ অৰ্থাৎ খোৱা লোৱা বনাই মই ভাল পাওঁ তেন্তে মই কি কৰিম কুকিং যদি মই ভাল পাওঁ এইটোক মই এনেকৈ আণ্ডাৰলাইন কৰি দিম ঠিক আছে তোমালোকে যিটো ভাল পোৱা সেইটোহে আণ্ডাৰলাইন কৰিবা ঠিক আছে যদি তোমালোকে কোনোবাই ৰং কৰি ভাল পোৱা তেনেহ'লে পেইণ্ট কৰিব পাৰা যদি তোমালোকে কোনোবাই ভাবা যে তোমালোকে ছবি আঁকি ভাল পোৱা তেনেহ'লে ছবি আঁকি আজৰি সময়ত ছবি আঁকি ভাল পোৱা তেনেহ'লে এই ড্ৰয়িংটো কেনেকৈ আণ্ডাৰলাইন কৰিবা গোল কৰি দিবা যদি কোনোবাই ভাবা যে মই আজৰি সময়ত গান শুনি ভাল পাওঁ লিষ্ণিং টু মিউজিক মানে গান শুনি ভাল পোৱা তেনেহ'লে এইটোক এনেকৈ গোল কৰি দিবা ছবি আঁকি ভাল পোৱা এইটো কেনেকৈ গোল কৰি দিবা কোনোবাই খোৱা বনাই ভাল পোৱা সেইটো কেনেকৈ কৰি দিবা কুকিংটো মই এইটো কাৰণে আগুৱাই দিছোঁ যে মোক যদি কোনোবাই সোধে মই আজৰি সময়ত কি কৰি ভাল পাওঁ তেন্তে মই ক'ম যে মই কুকিং সেইকাৰণে মই কুকিংটো এনেকৈ আণ্ডাৰলাইন কৰিছোঁ ঠিক আছে যদি কোনোবাই কিতাপ পঢ়ি ভাল পোৱা তেন্তে ইয়াত ৰিডিং বুকছ এইটো কেনেকৈ লাইন কৰি দিবা এনেকৈ লাইন কৰি দিবা যদি কিতাপ পঢ়ি ভাল পোৱা যদি টিভি চাই ভাল পোৱা তেন্তে সেইটো কেনেকৈ লাইন কৰি দিবা যদি পোষ্ট কাৰ্ড কালেক্ট কৰি ভাল পায় তো এনেকৈ হেৰি কৰি দিবা চাইকেলিং আজিকালি বহুতে আজৰি সময়ত চাইকেল চলোৱা দেখিছোঁ বিশেষকৈ ক'ভিড মহামাৰীৰ সময়ত লকডাউনৰ সময়ত চাইকেলিং কৰা এটা মানুহৰ নতুন চখ আহিছে এটা হবি হৈছে মই নিজেও কৰোঁ সেইকাৰণে হয়তো কিছুমানে চাইকেলিং কৰি ভাল পাওঁ যিয়ে নকওক যদি চাইকেলিং কৰি ভাল পোৱা তেন্তে চাইকেলিংটো এনেকৈ লাইন কৰি দিবা যদি গাৰ্ডেনিং ফুল বা গাৰ্ডেনিং খেতি বাতি কৰি ভাল পোৱা গাৰ্ডেনিং কৰি ভাল তেন্তে তোমালোকে এইটো ইয়াত লাইন কৰি দিব পাৰা ঠিক আছে তো বুজি পালা যে এক্টিভিটি 2 নম্বৰটো হৈছে 1 নম্বৰ এক্টিভিটিটো মই তোমালোক ক'লোঁ এই ছবিখনত কি কৰি আছে সেইবোৰ ইয়াত লিখিব লাগে 2 নম্বৰ এক্টিভিটি কি আছে 2 নম্বৰ কুৱেশ্যনটো হৈছে যে ইয়াত তোমালোকক 10টা এক্টিভিটিৰ দিয়া আছে লিষ্ট দিয়া আছে সেই 10টা এক্টিভিটিৰ ভিতৰত তোমালোকে কোনটো কৰি ভাল পোৱা তোমালোকে যিটো কৰিয়ে ভাল পোৱা সেইটো কেনেকৈ লাইন দি আণ্ডাৰলাইন কৰি দিবা ঠিক আছে তেন্তে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আহিছোঁ 3 নম্বৰ এক্টিভিটিটো 3 নম্বৰ তোমালোকৰ 4টা আছে এক্টিভিটি 3 নম্বৰ A 3 নম্বৰ B 3 নম্বৰ C 3 নম্বৰ D এতিয়া এই 3 নম্বৰ A B C 4টাৰ ভিতৰত প্ৰথমটো হৈছে 3 নম্বৰ A আৰু 3 নম্বৰ A কি কৰা আছে 3 নম্বৰ A তোমালোকক 2টা পেৰিগ্ৰাফ দিয়া আছে তোমালোকৰ এই হবি নামৰ পাঠটিৰ পৰাই 2টা পেৰিগ্ৰাফ তুলি অনা হৈছে আৰু এই পেৰিগ্ৰাফটো যদি তোমালোকে 3 নম্বৰ A ভালকৈ পঢ়ি পিনে বুজি পোৱা তেন্তে তোমালোকে 3 নম্বৰ বিত থকা প্ৰশ্নোত্তৰখিনিও কৰিব পাৰিবা 3 নম্বৰ চিত থকা প্ৰশ্নোত্তৰখিনি কৰিব পাৰিবা সেইকাৰণে 3 নম্বৰ এটো বিশেষ দৰকাৰী আৰু বিশেষ গুৰুত্বপূৰ্ণ 3 নম্বৰ এটো তোমালোকে ভালকৈ পঢ়িব লাগিব আৰু বুজিব লাগিব তেতিয়াহে 3 নম্বৰ এৰ পিছৰ যিকেইটা এক্টিভিটি আছে অৰ্থাৎ 3 নম্বৰ বি 3 নম্বৰ চি 3 নম্বৰ ডি এইকেইটা তোমালোকে ভালদৰে কৰিব পাৰিবা ঠিক আছে তেন্তে বলা আৰম্ভ কৰোঁ এইটো বুজিলেহে পিছৰকেইটা কৰিব পাৰিবা ঠিক আছে এইটো কি দিছে এইটো ৰিড মানে তোমালোকক এই 2টা পেৰাগ্ৰাফ পঢ়িব দিছে আৰু পঢ়ি পিনে তোমালোকে বুজিব লাগিব তেতিয়াহে পিছৰকেইটা কৰিব পাৰিবা মই পঢ়িছোঁ শুনি যাবা তোমালোকে ঠিক আছে উই অল লাভ টু অকুপাই আৱাৰ সেলফ উইথ ডিফাৰেণ্ট এক্টিভিটি ইন আৱাৰ ফ্ৰী টাইম যে আমি সকলোৱে আজৰি সময়ত আমাৰ নিজকে ব্যস্ত কৰি ৰাখিবলৈ ভাল পাওঁ উই অল লাভ টু অকুপাই আৱাৰ সেলফ আমি নিজকে ব্যস্ত কৰি ৰাখিবলৈ বা নিয়োজিত কৰি ৰাখিবলৈ ভাল পাওঁ আজৰি সময়ছোৱাত
অকুপাই মানে হৈছে এনে দখল কৰা বুজায়, কিন্তু ইয়াতে অকুপাই মানে জড়িত কৰি ৰখা বা নিয়োজিত কৰা বা ব্যস্ত কৰাটোৱে বুজাইছে, ঠিক আছে। উই অল লাভ টু অকুপাই আৱাৰ চেল্ফ উইথ ডিফাৰেণ্ট এক্টিভিটিজ ইন আৱাৰ ফ্ৰী টাইম। আজৰি সময়ত আমি সকলোৱে নিজকে ব্যস্ত কৰি থাকিবলৈ ভাল পাওঁ। উই লাভ টু প্লে ডিফাৰেণ্ট টাইপ অফ গেম, আমি বিভিন্ন ধৰণৰ খেল খেলি ভাল পাওঁ। উই লাভ টু চিং এণ্ড ডান্স, ড্ৰ এণ্ড পেইণ্ট, ৰিড বুকছ এণ্ড ট্ৰেভেল, ঠিক আছে। আমি নাচ, গান, ছবি আঁকা, পেইণ্ট কৰা, কিতাপ পঢ়া, ভ্ৰমণ কৰা আদি কাম কৰি ভাল পাওঁ, ঠিক আছে, যিবোৰে আমাক আনন্দ দিয়ে, হয়। এজ পিপল চে অল ৱৰ্ক ন' প্লে মেক লাইফ ডাল, ঠিক আছে। কি কৈছে যে এজ পিপল চে অল ৱৰ্ক এণ্ড ন' প্লে মেক লাইফ ডাল, অৰ্থাৎ কেৱল কাম আৰু খেল নেখেলা জীৱনে আমাক নিৰ্বোধ জীৱনত পৰিণত কৰে, হয়। সেয়ে দেয়াৰ শুড বি কম্বিনেশ্যন অফ ৱৰ্ক এণ্ড প্লে ডেট মেক্স আৱাৰ লাইফ হেপী। সেয়ে কি কৈছে যে সেয়ে কৰ্ম আৰু খেলা দুয়োটাৰ মাজত সংযোগ থাকিলে আমাৰ জীৱন সুখী হ'ব পাৰে, হয়। গতিকে এক্টিভিটিজ হুইচ গিভ আছ ফান এণ্ড জয় আৰ হবিজ, যে যিবোৰ এক্টিভিটিয়ে আমাক আনন্দ দিয়ে, আমোদ দিয়ে, সেইবোৰেই হৈছে হবি। সেইবোৰকে হবি বা অভিৰুচি বা চখ বুলি কোৱা হয়, ঠিক আছে। বুজিলানে তোমালোকে যে প্ৰথম পাঠটোত কি কৈছে, প্ৰথম পেৰেগ্ৰাফটোত কি কৈছে, যে প্ৰথম পেৰেগ্ৰাফটোত এইটোৱে ক'ব বিচাৰিছে যে আমি সকলোৱে আমাক নিজকে আজৰি সময়ত ব্যস্ত ৰাখি ভাল পাওঁ। আমি বিভিন্ন ধৰণৰ খেল খেলি ভাল পাওঁ, নাচি, গান গাই, ছবি আঁকি, কিতাপ পঢ়ি, ভ্ৰমণ কৰি ইত্যাদি বিভিন্ন কামবোৰ কৰি ভাল পাওঁ, যিবোৰে আমাক আনন্দ দিয়ে, ঠিক আছে। যদি আমি কেৱল কামেই কৰি থাকোঁ, কোনো ধৰণৰ খেল নেখেলোঁ, তেন্তে আমাৰ জীৱনটো নিৰ্বোধ হৈ পৰিব। সেয়ে কাম আৰু খেলৰ মাজত এক সম্বন্ধই গঢ়ি তুলিব লাগে, যিয়ে আমাৰ জীৱনটো সুখী কৰি তুলিব। যিবোৰ এক্টিভিটিয়ে আমাক আনন্দ দিয়ে, আমোদ দিয়ে, সেইবোৰকে আমি কি বুলি কওঁ, হবি বুলি কওঁ, ঠিক আছে। এতিয়া দ্বিতীয় পেৰেগ্ৰাফটো চোৱা। দ্বিতীয় পেৰেগ্ৰাফটো কি লিখা আছে? দ্বিতীয় পেৰেগ্ৰাফটো লিখা আছে হবিজ আৰ ডাজ এক্টিভিটি ডেট আৰ এণ্টাৰটেইনিং এণ্ড ৰিলেক্সিং। হবি বা অভিৰুচি বা চখ বুলিলে যি কামৰ দ্বাৰা মনোৰঞ্জন আৰু বিশ্ৰামমূলক হয় তাকে বুজায়। যিবোৰ ক্ৰিয়াৰ দ্বাৰা মনোৰঞ্জন হয়, যিবোৰ ক্ৰিয়াৰ দ্বাৰা বিশ্ৰাম হয়, মানে ৰিলেক্স ফিল কৰোঁ আমি, সেইবোৰকে হবি বুলি ক'ব পাৰি। দে আৰ পাৰ্চিউড ডিউৰিং লিজাৰ টাইম ফৰ প্লেজাৰ অৰ ৰিলেক্সেশ্যন। জিৰণিৰ সময়ত সেইবোৰ কাম মানে এই হবিবোৰে সেইবোৰ কামৰ দ্বাৰা আমি কি পাওঁ, অনুপ্ৰেৰণা আৰু আনন্দ দিয়াৰ লগতে প্ৰমোদ দিয়ে। যে জিৰণিৰ সময়ছোৱাত সেই হবিবোৰে, সেই চখ বা অভিৰুচিবোৰে অনুপ্ৰেৰণা আৰু আনন্দ দিয়াৰ লগতে আমোদ দিয়ে, ঠিক আছে। ই লগতে শিক্ষামূলক দিশটোও দেখুৱাই দিয়ে। যে ইয়াত আমি কৈছোঁ নহয়, দে কেন বি এডুকেটিভ টু, মানে শিক্ষামূলক যিটো দিশ সেইটোকো আঙুলিয়াই দিয়ে, ঠিক আছে। হবিজ হেল্প আছ টু ইউজ আৱাৰ ফ্ৰী টাইম ফ্ৰুটফুলি। ই আমাৰ আজৰি সময়ছোৱাক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিবলৈ সহায় কৰে, হয়। আমাৰ আজৰি সময়ছোৱাক কি কৰে, যে ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিবলৈ ই সহায় কৰে। তাৰপিছত কৈছে যে উই কেন কিপ আৱাৰ চেল্ফ বিজি এণ্ড এক্টিভ ইফ উই টেক আপ হবি। আমি হবিৰ দ্বাৰা বা অভিৰুচিৰ দ্বাৰা আমি নিজকে ব্যস্ত ৰাখিব পাৰোঁ আৰু সদায় সক্ৰিয় হৈ থাকিব পাৰোঁ। ইয়াতে তোমালোকক এটা নতুন শব্দ এটা তোমালোকে পাইছা, ফ্ৰুটফুলি, দেখিছানে? FRUITFULLY, ফ্ৰুটফুলি, FULLY। ফ্ৰুটফুলি মানে কি? ফলপ্ৰসূভাৱে, ঠিক আছে। ফ্ৰুটফুলি মানে হৈছে ফলপ্ৰসূভাৱে। এণ্টাৰটেইনিং এটা পাইছা, এণ্টাৰটেইনিং মানে মই ক'লোৱে, এণ্টাৰটেইনিং মানে হৈছে মনোৰঞ্জনকাৰী, ঠিক আছে। তাৰপিছত এইটো কি পাইছা, ৰিলেক্সিং, RELAXING। ৰিলেক্সিং মানে হৈছে বিশ্ৰাম কৰা, ঠিক আছে। ৰিলেক্স কৰা মানে বিশ্ৰাম কৰা হৈছে। আৰু এটা তোমালোকে পাইছা, ৰ'বা মই দেখাই দিওঁ,
এডুকেটিভ মানে শিক্ষামূলক মই ক'লোৱে এডুকেটিভ মানে হৈছে তোমালোকৰ এই শিক্ষামূলক যেটো হয় তাৰপাছত আৰু এটা তোমালোকে পালা আৰু এটা কি পালা লেজাৰ মানে কি কোৱাচোন আমি স্কুলত যে বিচাৰো লেজাৰ কোৱাচোন মই নকওঁ এইটো তোমালোকে শুনি থকাতে প্ৰথম শ্ৰেণীৰ পৰা আছে লেজাৰ বুলি যে কৈছা আৰু লেজাৰ নে কি বুলি যে কোৱা লেজাৰ মানে কি লেজাৰ মানে আছে জিৰণিৰ সময়ছোৱা ঠিক আছে জিৰণিৰ সময়ছোৱা হৈছে লেজাৰ হয় তে এতিয়া এইটো তোমালোকে পঢ়িলা আশা কৰোঁ তোমালোকে 3A এক্টিভিটিটো বুজি লওঁ এতিয়া আহিছে 3B এক্টিভিটিটো ঠিক আছে 3B এক্টিভিটিটো পাবা তোমালোকে এতিয়া 3B এক্টিভিটি তোমালোকে কি দিছে চোৱা ফিল ইন দ্য ব্লেংক খালী ঠাই পূৰণ কৰিব কৈছে দ্য এক্টিভিটি লাইক দ্য এক্টিভিটি লাইক ছিংগিং ডান্সিং ড্ৰয়িং পেইণ্টিং ৰিডিং বুকছ ট্ৰেভেলিং এক্সেট্ৰা গিভ আছ প্লেজাৰ এই ধৰণৰ ক্ৰিয়াবোৰে যিবোৰ নাচ গান ছবি আঁকা কিতাপ পঢ়া ভ্ৰমণ কৰা এক্টিভিটিবোৰে আমাক কি দিয়ে বুলি ক'লোঁ মই আগতে কৈ গ'লোঁ যে এইবোৰে আমাক কি দিয়ে এইবোৰে আমাক আনন্দ দিয়ে ইংৰাজীটো কি ইয়াত লিখা আছে এই চোৱা দিছ এক্টিভিটি গিভ আছ প্লেজাৰ এই এক্টিভিটিবোৰে আমাক কি দিয়ে প্লেজাৰ দিয়ে ইয়াতে তোমালোকে প্লেজাৰ বুলি লিখিব লাগিব মানে প্ৰথমটো তোমালোক দেখাই দিছোঁ বাকীকেইটা তোমালোকে নিজে কৰি ল'বা ঠিক আছে প্লেজাৰ PLEASURE প্লেজাৰ এই এক্টিভিটিবোৰে ক্ৰিয়াবোৰে আমাক কি কৰে আনন্দ দিয়ে ঠিক আছে দ্য কম্বিনেশ্যন অফ ডেছ এণ্ড ডেছ মেক আৱাৰ লাইফ হেপী দ্য কম্বিনেশ্যন অফ কি দ্য কম্বিনেশ্যন অফ ৱৰ্ক এণ্ড প্লে ইয়াতে ৱৰ্ক হ'ব ইয়াতে প্লে হ'ব মেক আৱাৰ লাইফ হেপী তোমালোকে নিজে লিখি ল'বা এইটো মই লিখি নেদেখাওঁ ইয়াতে আছেই কি আছে ইয়াত লিখা আছে দেয়াৰ শুড বি কম্বিনেশ্যন অফ ৱৰ্ক এণ্ড প্লে ইয়াতে কি হ'ব ৱৰ্ক এণ্ড প্লে মেক আৱাৰ লাইফ হেপী হ'ল তাৰপিছত 3 নম্বৰটো দিছে হবিজ আৰ ডাজ এক্টিভিটি ডেট আৰ হ'ব এণ্টাৰটেইনিং এণ্ড ৰিলেক্সিং ঠিক আছে এইটো তোমালোকে নিজে লিখি ল'বা ইয়াতে হবিজ আৰ পাৰ্চিউড ডিউৰিং কি ইয়াতে আছে ডিউৰিং ইয়াতে আছে দে আৰ হবিজ আৰ পাৰ্চিউড ডিউৰিং লেজাৰ টাইম ঠিক আছে ইয়াতে কি হ'ব কি টাইম হ'ব লেজাৰ টাইম ঠিক আছে লিখি ল'বা হবিজ তাৰপিছতো 4 নম্বৰটো কি আছে হবিজ হেল্প আছ টু ইউজ আৱাৰ ফ্ৰী টাইম ফ্ৰুটফুলি ফলপ্ৰসূভাৱে অভিৰুচি বা চখে আমাৰ আজৰি সময়টোক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিবলৈ শিকায় ফ্ৰুটফুলি হ'ব হবিজ হেল্প আছ টু ইউজ আৱাৰ ফ্ৰী টাইম ফ্ৰুটফুলি FRUITFULLY ফ্ৰুটফুলি ঠিক আছে ইয়াতে আছেই তোমালোকৰ শব্দটো তোমালোকে চালে গম পাবা ফ্ৰুটফুলি এইটো FRUITFULLY ফ্ৰুটফুলি হ'ব হ'ল তে হৈ গ'ল এতিয়া আহিলে তোমালোকৰ 3 নম্বৰ এক্টিভিটিৰ এইটো কি আছিলে দুটা পেৰাগ্ৰাফ দিয়া আছিলে সেইটো তোমালোকক পঢ়িব কৈছিলে সেইকেইটা তোমালোকে পঢ়িব লাগিব আৰু বুজিব লাগিব ঠিক আছে তাৰপিছত 3 নম্বৰ বি এক্টিভিটিটো আছিলে খালী ঠাই পূৰণ কৰা সেই এক্টিভিটিটো যদি ভালকৈ পঢ়িছা বি এক্টিভিটিটো খালী ঠাইকেইটা কৰিব পাৰিবা এতিয়া 3 নম্বৰ চিটো আছে প্ৰশ্ন উত্তৰ এই প্ৰশ্ন উত্তৰকেইটা তোমালোকে যদি 3 নম্বৰ এক্টিভিটিটো ভালকৈ পঢ়িছা তেন্তে তোমালোকে নিজে লিখিব পাৰিবা ঠিক আছে প্ৰথমটো কি দিছে হোৱাট ইজ হবি মানে অভিৰুচি বা হবি বা চখ মানে কি কোৱাচোন তোমালোকে এটা পঢ়ি আহিলা এইটো একেবাৰে এটা লিখাও আছে ভালকৈ কি আছিলে অভিৰুচি হবি এতিয়া তোমালোকে যে পঢ়িলা এতিয়া তোমালোকে পঢ়াৰ পিছত তোমালোকে ক'ব পাৰিবা নাই তোমালোকক যদি সোধা যায় যে হবি কি হবি বা অভিৰুচি বুলিলে কি বুজা কি হ'ব যে যিবোৰ ক্ৰিয়াই বা যিবোৰ কাৰ্যই আজৰি সময়ত আমাক আনন্দ দিয়ে আমাক সুখ দিয়ে সেইবোৰে হৈছে হবি হয় পাৰিবা নাই তোমালোকে ইংৰাজীত লিখিব যে এক্টিভিটিজ হুইচ গিভ আছ ফান এণ্ড জয় ইন ফ্ৰী টাইম আৰ কল হবি ঠিক আছে ইয়াতে আছেই মই সেইকাৰণে তোমালোকক অথনিবাৰ কৈ আছিলোঁ যে প্ৰথম যিটো 3 নম্বৰ যিটো প্ৰথম এক্টিভিটি আছে সেই এক্টিভিটিটো যদি তোমালোকে ভালকৈ পঢ়া তাতেই গোটেইখিনি তাৰ পিছৰ এক্টিভিটিবিলাকৰ উত্তৰ সন্নিৱিষ্ট হৈ আছে ঠিক আছে এইটো চোৱা ইয়াতে আছে এক্টিভিটিজ হুইচ গিভ আছ ফান এণ্ড জয় আৰ হবিজ হয় মই তথাপিও লিখি দিছোঁ বাৰু তোমালোকে এটা তোমালোকক লিখি দিছোঁ বাকীকেইটা তোমালোকে নিজে লিখিবা ঠিক আছে
activity ACTIVITY activities which give us which give us fun and joy in free time are hobbies, are called hobbies, are hobby লিখিব পাৰা বা হবিজ লিখিব পাৰা ঠিক আছে হবিজে লিখিবা HOBBIES hobbies ঠিক আছে তো হোৱাট ইজ হবি এক্টিভিটি হুইচ গিভ আছ ফান এণ্ড জয় ইন ফ্ৰী টাইম আৰ হবিজ মানে যিবোৰ ক্ৰিয়াই আজৰি সময়ত আমাক আনন্দ আমাক আমোদ দিয়ে সেইবোৰেই হৈছে হবি ঠিক আছে এতিয়া চোৱা 2 নম্বৰটো কি দিছে 2 নম্বৰটো হৈছে হোৱাট ডু ইউ হবিজ গিভ আছ যে হবিয়ে আমাক কি দিয়ে মই ইতিমধ্যে তোমালোকক 3 নম্বৰ এৰ যিটো এক্টিভিটি আছিলে বা তাত যিটো এটা পেৰিগ্ৰাফ আছিলে সেই পেৰিগ্ৰাফটো পঢ়াওঁতেই এই প্ৰশ্নটোৰ উত্তৰ ভালকৈ কৈ দিছোঁ মই সেইকাৰণে নকওঁ তোমালোকে নিজে লিখিবা যে হবি আমাক কি দিয়ে হবিয়ে আমাক কি দিয়ে সেই মই তোমালোকক কৈ নিদিওঁ তোমালোকে সেই 3 নম্বৰ এইটো ভালকৈ পঢ়িলে তাত পাই যাবা ই আমাক মনোৰঞ্জন দিয়ে আৰাম দিয়ে সময়বিলাক কেনেকৈ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিবলৈ তাত সহায় কৰে শিক্ষাত সহায় কৰে মই অসমীয়াখিনি কৈ দিছোঁ তোমালোকে যদি তোমালোকে বুজি পাইছা তেন্তে তাৰ ইংৰাজীখিনি ইয়াত লিখিব পাৰিবা ঠিক আছে তাৰপিছত তোৰ 3 নম্বৰটো দিছে হোৱাট ইজ ইয়ৰ হবি তোমাৰ নিজৰ হোৱাট ইজ ইয়ৰ হবি কিতাপৰ কথা নহয় তোমাৰ নিজৰ হবি কি হোৱাট ইজ মই যেনেকৈ অথনি ক'লোঁ যে মোৰ হবি কি কুকিং মই ৰান্ধি বাঢ়ি কৰি ভাল পাওঁ তোমালোকৰ কি হ'ব তোমালোকে যদি কিতাপ পঢ়ি ভাল পোৱা তেনে তোমাৰ ৰিডিং হ'ব যদি তোমালোকে খেলি ভাল পোৱা প্লেয়িং হ'ব যদি গান শুনি ভাল পোৱা লিছনিং মিউজিক হ'ব যদি তোমালোকে নাচি বাগি ভাল পোৱা ডান্সিং ছিংগিং এইবিলাক হ'ব তোমালোকৰ যিটো হবি তোমালোকে সেইটোৱে লিখিব লাগিব হোৱাট ইজ ইয়ৰ হবি মাই হবি ইজ যিটো হয় এইটো লিখিবা আৰু এতিয়া 3 নম্বৰ ইটো চোৱা 3 নম্বৰ ই নহয় ABC 3 নম্বৰ ডিটোত কি কৰিছে ডিটোত তোমালোকৰ এই হবিটো ইয়াত লিখা আছে এই হবিটোৰ লগত মিলা এই খালী ঠাইত শব্দবিলাক লিখিব হবিটোৰ লগত জড়িত এই হবিটোৰ লগত জড়িত বা যিবোৰ হবিৰ লগত বা যিবোৰ শব্দ মিলে সেই বস্তুবোৰ ইয়াত লিখিব লাগিব কমপ্লিট দ্য ৱৰ্ড ৱেভ উইথ ৱৰ্ড ৰিলেটেড টু হবি হবিৰ লগত জড়িত শব্দবোৰ বাক্যবোৰ ইয়াত লিখিব লাগিব যেনেকৈ এটা দি দিছে হবি মানে কি লেজাৰ টাইম এক্টিভিটি মানে কি আজৰি সময়ত কৰা কাৰ্য সেইটো হৈছে হবি এটা দি দিছে হবিৰ লগত মিলা আৰু এটা কি হ'ব আছে বহুত আছে তোমালোকে যদি এতিয়াও মই কওঁ যদি তোমালোকে সেই প্ৰথমে যদি সেইটো পঢ়িছা যদি তোমালোকে প্ৰথম পেৰিগ্ৰাফ দুটা যদি মই পঢ়াওঁতে ভালকৈ বুজি পাইছা তেনেহ'লে মই লিখিব পাৰিবা হবি কি কৰে এটা মই লিখি দিওঁ বাৰু দুটামান মই লিখিয়ে দিওঁ তোমালোকৰ এইটো টানো পাব পাৰা সেইকাৰণে মই কৈ দিব পাৰিম হবিয়ে কি কৰে ইট গিভ আছ ফান এণ্ড জয় ই আমাক আনন্দ আৰু আমোদ দিয়ে ঠিক আছে গিভ আছ ফান এণ্ড জয় ঠিক আছে তাৰপিছত আৰু এটা কি হ'ব ইট কেন বি educative EDUCATIVE it can be educative আৰু এটা লিখি দিওঁ বাকী তিনিটা তোমালোকে নিজে কৰিব মই তিনিটাত কৈ দিছোঁ এটা হৈছে হবি মানে লেজাৰ টাইম এক্টিভিটি আজৰি সময়ৰ ক্ৰিয়া হবিৰ লগত আৰু এটা হৈছে যে গিভ আছ ফান এণ্ড ই আমাক আনন্দ আৰু আমোদ দিয়ে ইট কেন বি এডুকেটিভ ই আমাৰ শিক্ষামূলক দিশটো দেখুৱায় ইট কেন বি এডুকেটিভ শিক্ষামূলক শৈক্ষিক হ'ব পাৰে ঠিক আছে 4 নম্বৰটো মই
it help us our it help us ৰ'বা দেই মই মুছি দিছোঁ ভালকৈ লিখিম অলপ দীঘলীয়া হ'ব পাৰে তথাপি মই তোমালোকক সৰু কৰি দিম 4 নম্বৰটো 3 নম্বৰটো হ'ব it help us to use our free time fruitfully মানে ফলপ্ৰসূভাৱে fruit fruitfully মানে ফলপ্ৰসূভাৱে fruitfully FULLY it help us to use our time fruitfully ই আমাৰ আজৰি সময়টোক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিবলৈ সহায় কৰে এতিয়া বাকি তিনিটা তোমালোকে নিজে লিখিবা মই তিনিটা কৰিলোঁ হবিৰ লগত জড়িত কেতবোৰ শব্দ এই বক্সকেইটাৰ ভিতৰত লিখিব দিছিলে তাৰে এটা লিখি দিছিলে হবিজ লেজাৰ টাইম এক্টিভিটি যে হবি হৈছে আজৰি সময়ৰ ক্ৰিয়া মই এটা ক'লোঁ গিভ আছ ফান এণ্ড জয় হবি আমাক আনন্দ আৰু আমোদ দিয়ে ইট কেন বি এডুকেটিভ শিক্ষামূলক হ'ব পাৰে আৰু এটা দিলোঁ ইট হেল্প আছ টু ইউজ আৱাৰ ফ্ৰী টাইম ফ্ৰুটফুলি ই আমাৰ আজৰি সময়ক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰাত সহায় কৰে এতিয়া আৰু বাকী তিনিটা তোমালোকে চাই পিনে নিজে লিখি ল'বা ঠিক আছে এতিয়া আমি পিছৰ পৃষ্ঠালৈ গৈছোঁ তেন্তে ছাত্ৰ ছাত্ৰীসকল 3 নম্বৰ ডি এক্টিভিটি চোৱা 3 নম্বৰ ডি এক্টিভিটিত কি কৰা আছে ইয়াতে 6টা শব্দ দিয়া আছে এই 6টা শব্দৰ একে অৰ্থ থকা শব্দ কিছুমান ইয়াত দিয়া আছে যিবোৰৰ অৰ্থ এই শব্দকেইটাৰ লগত একে আৰু সেই শব্দকেইটাই ইয়াতে লিখিব লাগে ঠিক আছে যিবোৰক অসমীয়াত সমাৰ্থক শব্দ বুলি কোৱা হয় একে অৰ্থ থকা শব্দ আৰু ইংৰাজীত কোৱা হয় synonyms SYNONYM synonym is a word that has the same or nearly the same meaning as another word example happy and joyful happy মানে আনন্দ জয় মানে সুখী তাৰমানে একে অৰ্থ থকা শব্দ বা ঠিক তেনে ধৰণৰ অৰ্থ থকাই আন এটা শব্দ ঠিক আছে ইয়াতে প্ৰথমে চোৱা জয়টো দিয়াই আছে জয়ফুল হেপি মানে জয়ফুল হয় ঠিক আছে জয় হ'লে কি হ'ব হেপিনেছ হ'ব ঠিক আছে জয় মানে সুখী হেপিনেছ মানে হ'ল সুখী আৰু জয় মানে হ'ল আনন্দ ঠিক আছে ঠিক তেনেকৈ ধৰা আৰু এটা ক'লোঁ বিউটিফুল মানে হ'ব কি বিউটিফুল মানে ধুনীয়া আৰু ঠিক তেনেকৈ একে অৰ্থ বুজা আন এটা শব্দ ধৰা ইয়াতে কি হ'ব প্ৰীতি প্ৰীতি মানে কি প্ৰীতি মানেও ধুনীয়া আৰু বিউটিফুল মানেও ধুনীয়া ঠিক আছে বিউটিফুল হ'লে কি হ'ব প্ৰীতি হ'ব তাৰমানে একে অৰ্থ বুজায় ঠিক আছে প্ৰীতি ঠিক তেনেকৈ ধৰা আৰু এটা ষ্টাৰ্ট মানে আৰম্ভ কৰা আৰু ঠিক আছে বিগিন মানেও কি আৰম্ভ হোৱা ঠিক আছে বিগিন ষ্টাৰ্ট মানেও আৰম্ভ হোৱা আৰু বিগিন মানেও আৰম্ভ হোৱা ঠিক আছে বাকীকেইটা তোমালোকে লেজাৰ মানে জিৰণি লোৱা ঠিক ফ্ৰী টাইম মানেও জিৰণি লোৱা একেই হ'ব ঠিক আছে এইকেইটা তোমালোকে নিজে কৰিবা তাৰমানে এইটো এক্টিভিটি কি কৰিব কৈছে যে এইটো এক্টিভিটি তোমালোকক কৰিব দিছে যে ইয়াতে 6টা শব্দ দিছে সেই 6টা শব্দৰ একেই অৰ্থ সেই 6টা শব্দৰ অৰ্থ যি ঠিক একেই অৰ্থ থকা আন কেইটামান শব্দ ইয়াত দিয়া আছে সেই শব্দকেইটা ইয়াত মিলাই লিখিব লাগিব তাৰমানে জয় শব্দৰ যিটো অৰ্থ সেই একেই অৰ্থ থকা শব্দ এটা ইয়াতো আছে যিটো তোমালোকে ইয়াত লিখিব লাগিব ঠিক তেনেদৰে মই লিখিছোঁ জয় হেপিনেছ ঠিক আছে বুজিলা সমাৰ্থ শব্দ একেই অৰ্থ থকা শব্দ যিটো ইংৰাজীত কোৱা হয় synonyms ঠিক আছে ঠিক তেনেকৈ ষ্টাৰ্ট মানো আৰম্ভ বিগিন মানো আৰম্ভ একেই শব্দ থকা বিপৰীত শব্দ নহয় একেই অৰ্থ থকা শব্দ ঠিক আছে বিউটিফুল মানে ধুনীয়া প্ৰীতি মানেও ধুনীয়া লেজাৰ মানে জিৰণি লোৱা আন এটা লেজাৰ কি হ'ব ফ্ৰী টাইম মানৰ জিৰণি লোৱা ডেভেলপ এক্টিভ এইবিলাক তোমালোকে নিজে কৰিবা ঠিক আছে গোটেইখিনি মই কৈ নিদিওঁ ঠিক আছে তাৰপাছতে ইয়াতে 3 নম্বৰ ই এটা এক্টিভিটি আছে ঠিক আছে 3 নম্বৰ ই এক্টিভিটিটো আছে কি ডু ইউ ৰিমেম্বাৰ উই কেন মেক এ নিউ ৱৰ্ড বাই এডিং ছাফিক্স এট দ্য এণ্ড অফ দ্য ৱৰ্ড ফৰ এক্সাম্পল এণ্টাৰটেইন প্লাছ মেন
entertainment. What is suffix? Suffix is a letter of a group letters added at the end of word. আচ্ছা ইয়াতে তোমালোকৰ কি কৰা আছে ইয়াতে তোমালোকৰ আৰু এটা এক্টিভিটি দিয়া আছে যিটো এক্টিভিটি কি হৈছে সাফিক্স বুলি কৈছে SUFF সাফিক্স মানে কি হৈছে যে এটা শব্দৰ লগত আন এটা শব্দ লগ লগাই পিনে এটা শব্দৰ শেষত আন এটা শব্দ লগ লগাই পিনে এটা নতুন শব্দ গঠন কৰাটো হৈছে সাফিক্স SUFF ঠিক আছে ইয়াতে ধৰা দিয়া আছে কি হ'ব তোমালোকে নিজে কৰিব লাগিব দিয়া আছে চোৱা write the words adding meant আৰু meant MENT meant ING ing আৰু ION এই তিনিটা শব্দ শেষত লগ লগাই এটা নতুন শব্দ গঠন কৰিব কৈছে যেনেকুৱা ধৰা এডভান্স লগত কি লগাইছে MENT লগাইছে কি হ'ব এডভান্সমেণ্ট ইয়াতে কি হ'ব এডভান্সমেণ্ট ঠিক তেনেকুৱা ধৰা ইয়াত ACHIEVE এচিভ প্লাছ মেণ্ট কি হ'ব এচিভমেণ্ট একেলগে লিখিব লাগিব এচিভমেণ্ট ACHIEVE achievement achieve plus meant হলে কি হ'ব achievement বুজি পাইছানে ঠিক তেনেকে entertain plus ing entertaining হ'ব act plus ing acting হ'ব perfect plus ion perfection হ'ব ঠিক আছে invent plus ion ইনভেনশ্যন হ'ব ঠিক আছে তেনেকৈ গোটেইকেইটা তোমালোকে জাষ্ট এই যুগটো আছে যুগটো আঁতৰাই পিনে দুটা শব্দ লগ লগাই দিলে শব্দটো মিলি যাব ঠিক আছে এই কৰিবা হ'ল এতিয়া তোমালোকৰ চোৱা 4 নম্বৰ এক্টিভিটি 4 নম্বৰ এক্টিভিটি কি আছে লুক দ্য পিকচাৰ অফ অবজেক্ট গিভেন বিলো ইচ অবজেক্ট ৰিলেটেড এন এক্টিভিটি ৰাইট দ্য নেম অফ অবজেক্ট এণ্ড ৰিলেটেড এক্টিভিটি ইন দ্য স্পেচ প্ৰভাইড ঠিক আছে ইয়াতে চোৱা ইয়াতে কেইখনমান ছবি দিয়া আছে ছবিকেইখনৰ অবজেক্ট দিয়া আছে আৰু এই ছবিকেইখন ধৰি লোৱা ইয়াত চাইকেল দিয়া আছে চাইকেলটো কি হ'ব অবজেক্ট হ'ব ঠিক আছে এই চাইকেলখনেৰে কি কৰা হয় চাইকেলখনৰ কাম কি চাইকেলখনে আমি কি কৰোঁ এইখন এখন বাইচাইকেল আমি কি কৰোঁ চলাওঁ চাইকেলিং কৰোঁ ঠিক আছে এতিয়া ধৰা পেন দিয়া আছে পেনটো কি হ'ব অবজেক্ট এই পেনেৰে আমি পেনৰ এক্টিভিটি কি পেনেৰে কি কৰে লিখোঁ কি হ'ব ইয়াত কি হ'ব তেনেহ'লে ৰাইটিং হ'ব হয় এতিয়া যে ধৰা ইয়াত দিয়া আছে নাও অবজেক্ট হ'ল নাও আমি কি কৰোঁ নাও চলাওঁ নাও হ'লে কি হ'ব ৰয়িং হ'ব ৰয়িং ইয়াত এক্টিভিটি কি হ'ব ৰয়িং চাইকেল হ'লে কি হ'ব বাইচাইকেল এইখন হৈছে বাইচাইকেলৰ এক্টিভিটি কি হ'ব চাইকেলিং মানে এটা বস্তু ধৰি লোৱা এটা বস্তু এতিয়া ধৰা কি ক'ম ঘড়ী ধৰা এটা বস্তু ঘড়ীৰ কাম কি ঘড়ী আমি কি কামত ব্যৱহাৰ কৰোঁ তাৰ সময় চাবলৈ ব্যৱহাৰ কৰোঁ চাইকেল আমি কি কৰোঁ চাইকেল চলাওঁতে ব্যৱহাৰ কৰোঁ কলমৰ আমি এক্টিভিটি কি কৰোঁ লিখাত ব্যৱহাৰ কৰোঁ লিখোঁ কলমেৰে লিখোঁ কিতাপৰ এক্টিভিটি কি হয় কিতাপৰ এক্টিভিটি হয় ৰিডিং মানে পঢ়োঁ বুজি পাইছেনে বস্তুটো ঠিক তেনেকৈ সেইটোৱে ক'ব বিচাৰিছে অবজেক্টত এতিয়া চোৱা ইয়াত প্ৰথমটো দিয়া আছে বেট আৰু বল দি আমি কি কৰোঁ এইটো হৈছে অবজেক্ট বেট আৰু বলটো হৈছে অবজেক্ট এক্টিভিটিটো কি হ'ব তাৰমানে এইটো এটা বস্তু এই বস্তুটোত আমি কি কাৰ্য কৰোঁ বস্তুটো হৈছে বেট বল আৰু ইয়াৰ কাৰ্য কি ক্ৰিকেট খেলোঁ প্লেয়িং ক্ৰিকেট ঠিক আছে এইটো এটা বস্তু এইটো কি বস্তু চাইকেল ইয়াৰে আমি কি কাৰ্য কৰোঁ ইয়াৰে আমি চাইকেল চলাওঁ চাইকেল চলোৱাটো কি বুলি কয় চাইকেলিং ঠিক আছে এইটো এটা বস্তু এইখন হৈছে এই অবজেক্ট বা বস্তুটো হৈছে কি এইটো নাওৰ কাৰ্য কি নাও পোৱা বা নাও চলোৱা এইটো কি হ'ব ইংৰাজীত কি হয় ৰয়িং বুলি কয় ঠিক আছে মই এইটোৱে লিখি দিওঁ বাৰু এইখন কি নাওখনৰ ইংৰাজীত কি বুলি কয় বট BOAT বটৰ এক্টিভিটি কি হ'ব ৰয়িং ROWING ৰয়িং ঠিক আছে মানে বস্তুটোৰ ওপৰৰ বস্তুৰ নাম কি ওপৰৰ বস্তুৰ নাম তোমালোকে অবজেক্টত লিখিবা পেন আৰু এই পেনেৰে আমি কি কৰোঁ লিখাটোক ইংৰাজীত কি কয় এক্টিভিটি মানে তাৰ কাৰ্য সেই পেনৰ কাৰ্য কি মানে কলমৰ কাৰ্য কি এক্টিভিটি মানে হৈছে কাৰ্য সেই কাৰ্যটো তোমালোকে ইয়াত লিখিবা যেনেকুৱা নাওৰ কাৰ্য নাও বায় ঠিক আছে যেনেকুৱা এইটো ফটোখন এইটো অবজেক্ট মানে বস্তুটো কি এইটো বেট বলৰ কাৰ্য কি ক্ৰিকেট খেলা হৈছে প্লেয়িং ক্ৰিকেট ঠিক আছে এইটো অবজেক্ট এইটো কি এইটো বস্তুটো কি চাইকেল বাইচাইকেল ঠিক আছে বাইচাইকেল CYCLE এইটো অবজেক্টটো বস্তুটো কি বাইচাইকেল ইয়াৰ এক্টিভিটি কি ইয়াৰ কাৰ্য কি চাইকেল চলোৱা এক্টিভিটি হ'ব চাইকেলিং ঠিক আছে CYCLING চাইকেলিং হ'ল বুজি পালা আশা কৰিছোঁ তোমালোকে এইটো কৰিব পাৰিবা ঠিক আছে তেন্তে ছাত্ৰ ছাত্ৰীসকল এইবাৰ তোমালোকক 15 দিনীয়া স্ব শিক্ষণৰ যিখন সমল দিছে সপ্তম শ্ৰেণীৰ বাবে
সেই সমলত দিয়া ইংৰাজী বিষয়ৰ এক্টিভিটি বা প্ৰশ্ন উত্তৰখিনি মই তোমালোকক থুলমূলকৈ কৈ দিলোঁ। আশা কৰোঁ তোমালোকে নিজে বুজি পিনে বাকীখিনি কৰিব পাৰিব। ঠিক আছে, তথাপি আকৌ এবাৰ তোমালোকক মই ৰিভাইজ কৰি দিছোঁ। চোৱা, এইখন সপ্তম শ্ৰেণীৰ সমল পুথি তোমালোকে হয়তো কিছুমানে পাইছা নতুবা কিছুমানে পাবা কেইদিনমান 2 এদিনৰ ভিতৰতে। এইখনৰ ইংৰাজী বিষয়ৰ যিখিনি এক্টিভিটি আছে সেই ইংৰাজী বিষয়টো হৈছে তোমালোকৰ প্ৰথম লেছন হবিৰ পৰা তোমালোকৰ গোটেই হবিজ নামৰ প্ৰাপ্তিৰ পৰা এই সমল নম্বৰ 2ৰ ইংৰাজী বিষয়ৰ প্ৰশ্ন এক্টিভিটিবিলাক আহিছে। ইয়াতে প্ৰথম এক্টিভিটিটো যে এই ছবিখনত ল'ৰা ছোৱালীবোৰে কি কৰি আছে সেইবোৰ লিখিব লাগে, এইবোৰ তোমালোকে ইয়াত লিখিবা, মই কৈ দিলোঁ। দ্বিতীয়টোতে আছে তোমালোকে 10টা ক্ৰিয়া দিছে, এই 10টা ক্ৰিয়াৰ পৰা তোমালোকে কোনটো কৰি আজৰি সময়ত কোনটো কৰি ভাল পোৱা সেইটো তোমালোকে আণ্ডাৰলাইন কৰিব লাগে। তৃতীয়তে দিছে 2টা পেৰিগ্ৰাফ দিছে, এই পেৰিগ্ৰাফটো তোমালোকক ভালকৈ পঢ়িব কৈছে, পঢ়ি পিনে বুজিব কৈছে, বুজি পিনে তাৰ ওপৰতে ভিত্তি কৰি সেই পিছৰ এক্টিভিটিকেইটাৰ প্ৰশ্ন তাত দিয়া আছে। এই ধৰি লোৱা 3 নম্বৰ এক্টিভিটি তোমালোকে বুজিলা, বুজিলা 3 নম্বৰ বিত খালী ঠাই দিয়া আছে, খালী ঠাইকেইটাৰ উত্তৰ এই 3 নম্বৰ এক্টিভিটিতে আছে। ঠিক আছে, ঠিক তেনেদৰে 3 নম্বৰ চি এক্টিভিটিৰ প্ৰশ্ন উত্তৰ দিয়া আছে। হোৱাট ইজ হবি, হোৱাট ডু ইউ হবিজ গিভ আছ, হোৱাট ইজ ইয়ৰ হবি, সেইকেইটাৰ প্ৰশ্ন উত্তৰ হোৱাট ইজ ইয়ৰ হবিটোৰ প্ৰশ্ন উত্তৰ তাত নাই। হোৱাট ইজ ইয়ৰ হবি, তোমাৰ হবি কি তুমি নিজে জানিবা, সেইটো তোমালোকে ইয়াত নিজে লিখিবা। হবি আমাক কি দিয়ে সেইটো লিখা, এই পেৰিগ্ৰাফটো ভালকৈ পঢ়িলে তাত পাবা। হোৱাট ইজ হবি সেইটো মই তোমালোকক লিখিয়ে দিছোঁ, যদিও লিখিব দিব নালাগিছিল তথাপিও লিখি দিছোঁ, অলপমান সুবিধা কৰি দিছোঁ, সেইটো তোমালোকে ইয়াৰ পৰা চাই লিখি দিব পাৰিবা। তাৰপিছতে আছে যে এই হবিৰ লগত জড়িত কেইটামান শব্দ এই বক্সকেইটাৰ ভিতৰত লিখিব লাগে। ইয়াৰে মই 3টা তোমালোকক লিখি দিছোঁ, বাকী 3টা তোমালোকে এই 3 নম্বৰ এই পেৰিগ্ৰাফটো যদি ভালকৈ পঢ়া তাৰ পৰা চাই ইয়াতে লিখিব পাৰিবা। ঠিক আছে, তাৰপাছত 3 নম্বৰ ডি এক্টিভিটিটো কি কৈছে, ইয়াতে সমাৰ্থক শব্দ, একে অৰ্থ থকা শব্দৰ কেতবোৰ শব্দ ইয়াতে দিয়া আছে, সেইবোৰ তোমালোকে ইয়াতে লিখিব লাগে। অৰ্থাৎ জয়, এক্টিভ, ষ্টাৰ্ট, বিউটিফুল, লেজাৰ, ডেভেলপ, এই শব্দকেইটাৰ একে অৰ্থ থকা শব্দ কিছুমান ইয়াত দিয়া আছে, সেইকেইটা শব্দ বাছি পিনে তোমালোকে ইয়াতে লিখিব লাগে। ইয়াতে মই কেইটামান লিখি দিছোঁ, বাকীকেইটা তোমালোকে নিজে চাই লিখি ল'বা। ঠিক আছে, যিকেইটাক ইংৰাজীত কি বুলি কয়, চিননিমছ বুলি কয়। ঠিক আছে, তাৰ পিছৰটো আছে তোমালোকক ছাফিক্স দিয়া আছে, য'ত কেইটামান শব্দৰ এটা শব্দৰ লগত কেইটামান শব্দ লগাই এটা নতুন শব্দ গঠন কৰিছে। কি দিয়া আছে, শেষত কেইটামান বস্তু দিয়া আছে, বস্তুৰ ফটো দিয়া আছে, সেই বস্তুকেইটাৰ কাৰ্য মানে এক্টিভিটি কি সেইটো তোমালোকে লিখিব লগা আছে। প্ৰথমে তোমালোকে বস্তুটো চিনাক্ত কৰিব লাগিব, কৰি পিনে বস্তুটোৰ নাম লিখিব লাগিব, আৰু সেই বস্তুটোৰ কাৰ্য এক্টিভিটি কি সেইটো লিখিব লাগিব। যদি এজ এ উদাহৰণস্বৰূপে তোমালোকক প্ৰথমে দিয়া আছে বেট বল, ইয়াত লিখা আছে অবজেক্ট মানে বস্তুটো কি বেট বল, তাৰ কাৰ্য কি প্লেয়িং ক্ৰিকেট খেলা। মই এইটো নিজে কৈ দিলোঁ, এই বস্তুটো হ'ল কি বাইচাইকেল, ইয়াৰ এক্টিভিটি কি চাইকেলিং, মানে ইয়াৰ কাৰ্য হৈছে চাইকেলিং। এইটো তোমালোকে নিজে লিখিবা, এইটো বস্তুটো কি, এইটো কলমৰ কাৰ্য কি তোমালোকে নিজে লিখিবা। এইটো মই লিখি দিছোঁ। এইখন হৈছে বট বা নাৱৰ এক্টিভিটি হৈছে ৰয়িং। ঠিক আছে, আশা কৰোঁ তোমালোকে সপ্তম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এইবাৰ যিখন তোমালোকৰ সমল তোমালোকে পাবা বা পাইছা, সেইখন থকা ইংৰাজী বিষয়ৰ প্ৰশ্নবোৰ তোমালোকে ভালকৈ কৰিব পাৰিবা। ঠিক আছে, এতিয়া আজিলৈ এৰিছোঁ।